এতিয়া মই দেখিলোঁ বিদেশৰ যিমানবিলাক ইউনিভাৰ্চিটি কিছুমানত মই গৈছোঁ, লাইব্ৰেৰীত আছোঁ, বিশেষকৈ মই অষ্ট্ৰেলিয়ালৈ মই তাৰ পাব্লিক লাইব্ৰেৰীলৈ যাওঁ। যথেষ্ট মানুহে পাব্লিক লাইব্ৰেৰীটো ব্যৱহাৰ কৰে, অধ্যয়ন কৰে। সেইটো আমাৰ ইয়াত প্ৰায় আজিকালি নাই, কিয় হৈ গ'ল, পাব্লিক লাইব্ৰেৰীবিলাকৰ অস্তিত্বই নোহোৱা নিচিনা হৈ গৈছে। আৰু এটা দেখিছোঁ তাত মানে শিক্ষাৰ যিটো পদ্ধতি সেইটো খুব বাস্তৱসন্মত। এনেকুৱা আপুনি এতিয়া ইয়াতো এইটো কথা আৰম্ভ হৈছে, চিন্তা চৰ্চা হৈছে যে এজন ল'ৰাই ধৰক ইংৰাজীও ভাল পায় আৰু সি অংকও ভাল পায়। আমাৰ ইয়াত হয় আপুনি অংক ল'ব লাগিব, নহয় ইংৰাজী ল'ব লাগিব। কিন্তু বিদেশত বিশেষকৈ মই স্কেন্ডিনেভিয়ান কাণ্ট্ৰি দেশকেইখন ফিনলেণ্ড টিনলেণ্ডত দেখিছোঁ যে য়েছ তুমি ইংৰাজীও ল'ব পাৰিবা, তাৰ লগতে অংকও ল'ব পাৰিবা। ঠিক যিকেইটা ছাবজেক্ট ভাল লাগে তেনেকুৱা ছাবজেক্ট তুমি ল'ব পাৰিবা। আৰু তাতোতকৈ ডাঙৰ কথা হৈছে কি, প্ৰাকৃতিক সম্পদবিলাকৰ বিন্যাস, প্ৰাকৃতিক সম্পদবিলাকৰ সুৰক্ষা, প্ৰাকৃতিক সম্পদবিলাকক লৈ কেনেকৈ আমি গৰিমাময় কৰি ৰাখিব পাৰোঁ, সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, আৰু সেইবিলাকক লৈয়ে আমি কেনেকৈ পৰ্যটনক আগুৱাই নিব পাৰোঁ, তাৰ সেইটো আজিকালি দেশে বিদেশে ভীষণ চলিছে। কাৰণ কিছুমান দেশ আছে তেওঁলোকৰ মানে 70-60% অকল পৰ্যটনৰ পইচাৰেই চলে। ইমান মানে হেৰিটো তেওঁলোকৰ অৰ্থনীতি টনকিয়াল কৰি ৰাখিছে পৰ্যটনে। গতিকে আমাৰ ইয়াতো তেনেকুৱা সাংঘাতিক স্ক'প আছে। সেইটো অকল চৰকাৰে কৰিলে নহ'ব, চৰকাৰৰ সদিচ্ছা লাগিব, চৰকাৰৰ হাতত আঁচনি থাকিব লাগিব, আৰু সেইবিলাক ৰূপায়ণ কৰিব লাগিব আমাৰ এডুকেটেড য়ং পিপলে। তেওঁলোকক আমি আনিব লাগিব। সেইকাৰণে শিক্ষা অনুষ্ঠানবিলাকত কাৰিকুলাম সুন্দৰভাৱে অন্তৰ্ভুক্ত হ'ব লাগে, আৰু এই কাৰিকুলামৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে স্বাৱলম্বী হৈ নিজাকৈ কোনো চৰকাৰৰ ওচৰত চাকৰি নিবিচাৰি মাত্ৰ স্কিমৰ সহায় বিচাৰি তেওঁলোক আগবাঢ়ি আহিলে মই ভাবোঁ অসমৰ বা আনকি গুৱাহাটীৰ পৰ্যটনৰ খুব সুন্দৰ এটা স্ক'প হ'ব, আৰু এসময়ত হয়তো সি ভাৰততে নহয় বিশ্বৰ এখন ভাল ঠাই বুলি আমি ল'ব পাৰোঁ। আচলতে আমাৰ শৈক্ষিক ব্যৱস্থাত যিটো অল ইনক্লুচিভ বুলি কয় সেইটো এতিয়ালৈকে হোৱা নাই। আমাৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক এই গোটেইবিলাকৰ যিটো এটা বৰ্তমানৰ এটা দৃশ্যমান পৰিস্থিতি আছে, কাঠামো আছে, তাক ছাত্ৰ ছাত্ৰীসকল অৱগত নহয়, আৰু সেইকাৰণে তেওঁলোকে আমাৰ সম্পদসমূহ লৈ কিবা যে ভাল কাম কৰিব পাৰিব, দেশক উন্নতিক পথত আগুৱাই নিব পাৰিব, নিজে স্বাৱলম্বী হৈ ওপৰলৈ যাব পাৰিব, এই চিন্তাধাৰাটো ল'বলৈ সুবিধা পোৱা নাই। এইটো আমি সুবিধা ছাত্ৰ ছাত্ৰীক দিব লাগিব শৈক্ষিক অনুষ্ঠানৰ মাজেদি। মই উদাহৰণ এটা দিওঁ, এতিয়াও আকৌ সেই স্কেন্ডিনেভিয়ান দেশকেইখনলৈকে যাওঁ। তাৰ ফিনলেণ্ডৰ এখন স্কুলত আমি গৈছিলোঁ। তাত আপোনাৰ সৰু সৰু ছাত্ৰ ছাত্ৰীসকলৰ এটা ক্লাছৰ পিছতেই 15 মিনিট তেওঁলোকক ছুটি দিয়ে। সেই 15 মিনিট সিহঁতে ইচ্ছা কৰি বাহিৰলৈ ওলাই যাব, গৈ খেলা ধূলা কৰিব, কিবা কৰিব, কৰি আকৌ 15 মিনিটৰ পিছত আনন্দ মতেৰে হাঁহি ৰঙচুৱা গা লগা স্বাস্থ্য ভাল ধুনীয়া ল'ৰা ছোৱালীবোৰ আকৌ আহি ক্লাছত ধুনীয়াকৈ বহিব। অৰ্থাৎ শিক্ষাটো তেওঁলোকৰ কাৰণে এটা বোজা নহয়, শিক্ষাও তেওঁলোকৰ এটা আনন্দৰ বিষয়। এই যে বাহিৰত খেলিলে তাৰে পাৰ্ট এটা। তাৰপিছত আমি যেতিয়া প্ৰিন্সিপালক লগত গৈছিলোঁ, তেখেতে ক'লে যে আমি ক'লোঁ যে এনেকৈ ল'ৰা ছোৱালীবিলাকৰ আপোনালোকৰ শিক্ষাটোৱে আমাক গোটেই পৃথিৱী আকৰ্ষণ কৰিছে, আপোনালোকৰ দেশখন এতিয়া 1 নম্বৰ স্থান অধিকাৰ কৰিছে শৈক্ষিক হেৰিত। তেতিয়া কৈছে যে কিয় নকৰিব, কাৰণ আমি ইয়াত কি কৰোঁ, আমাৰ ল'ৰা ছোৱালীক এনেকুৱা ধৰণে তাৰ মানে প্ৰকৃতিৰ লগত মিলাই দিওঁ। আমাৰ ফাৰ্ষ্ট যিটো ফল হয়, বৰফ পৰে, তাত আমি সিদিনাখন আমি ছুটি দিওঁ, ল'ৰা ছোৱালীবিলাকক বৰফৰ মাজত এৰি দিওঁ। সিহঁতে গোটেই দিনটো মানে স্কুলৰ পিৰিয়ডত তাতে খেলি ধূলি বৰফৰ মাজত এৰি কৰি আনন্দ লয়। আৰু এইটো কেনেকুৱা মহিমাময় ৰূপ এটা, ফাৰ্ষ্ট ফল অফ দ্য ইয়েৰ, সেইটো তেওঁলোকৰ অংগে অংগে সোমাই যায়। সেয়াৰ পৰা তেওঁলোকে দেশখনক ভাল পায়, ঠাইখনক ভাল পায়, পৰিৱেশক ভাল পায়, স্কুলখনক ভাল পাবলৈ আৰম্ভ কৰে, আমাক ভাল পাবলৈ আৰম্ভ কৰে। গতিকে আমাৰ ইয়াতো তেনেকৈ ল'ৰা ছোৱালী শিক্ষকক প্ৰতি ভাল পাব লাগিব, স্কুলখনৰ প্ৰতি আগ্ৰহী হ'ব লাগিব, স্কুলখন তেওঁলোকৰ এটা প্ৰিয় ঠাই হ'ব পাৰিব লাগিব, বাধ্যবাধকতাত যোৱাৰ কথা হ'ব নালাগিব। আৰু স্কুলখনে আচলতে সৰ্বাংগীনভাৱে এজন ছাত্ৰ ছাত্ৰীক সমাজ, সাংস্কৃতিক, দেশৰ যিমানবিলাক আমাৰ বৈভৱ আছে সকলোৰে প্ৰতি এটা যদি সম্যক ধাৰণা দিব পাৰে, তেতিয়াই মই ভাবোঁ যে সকলো ফালৰ পৰা, সকলো দিশৰ পৰা, পৰ্যটনৰ ফালৰ পৰাই নহয়, সকলো দিশৰ পৰাই মানে দেশখন আহিব পাৰে। আৰু এইটোৱে মানে মোৰ বিদেশ ভ্ৰমণৰ আটাইতকৈ ডাঙৰ মানে অনুভৱ। আৰম্ভণিতে আচলতে আপুনি মোক সুধিছিলে আমাৰ দেশে বিদেশে যে শিক্ষাৰ ব্যৱস্থাটো বেলেগ নেকি আমাৰ অসমত, ভাৰতবৰ্ষত আৰু বিদেশত। হয়, মই যিবিলাক দেশত গৈছোঁ সেই প্ৰতিখন দেশৰে শিক্ষা ব্যৱস্থাটো আমাৰ অসমৰ লগত বা ভাৰতবৰ্ষৰ লগত নিমিলে।
ঘাইকৈ মই 9 বাৰ গ'লোঁ অষ্ট্ৰেলিয়ালৈ মোৰ ল'ৰা বোৱাৰী তাত থকাৰ কাৰণে আৰু প্ৰতিবাৰেই 3 মাহৰ পৰা 6 মাহলৈকে আছোঁ তাত দেখিলোঁ শিক্ষাৰ ব্যৱস্থাটো অতি উত্তম তাত প্ৰথম কথা হ'ল যে ছাত্ৰ ছাত্ৰীসকলে স্কুলত আমাৰ ইয়াত যিটো 12 ক্লাছ কয় 12 ক্লাছলৈকেহে পঢ়ে মেক্সিমাম ল'ৰা ছোৱালী শিক্ষা ব্যৱস্থাটো অতি সুন্দৰ এইকাৰণেই যে তাত শিক্ষাৰ জৰিয়তে কৰ্মসংস্থানৰ সুবিধাটো অধিক গুৰুত্ব দিয়া হৈছে তাৰ শিক্ষাৰ ব্যৱস্থাটো হৈছে পিৰামিডৰ দৰে প্ৰায় 70 পৰা 80% ছাত্ৰ ছাত্ৰীয়ে 12 ক্লাছ পঢ়াৰ পিছত আমাৰ ITIৰ দৰে এবছৰীয়া বা 1.5 বছৰীয়া একোটা কোৰ্চ লয় কাৰ্পেণ্ট্ৰি কোৰ্চ মেছনেৰী কোৰ্চ প্লাম্বিঙৰ কোৰ্চ ইলেক্ট্ৰিচিয়ানৰ কোৰ্চ এনেকুৱা বিভিন্ন ধৰণৰ কোৰ্চ লয় যিবিলাক কোৰ্চৰ ইমিডিয়েটলি একোটা সংস্থাপন চাকৰিৰ সুবিধা পায় আৰু মোৰ নিজৰ দেখিয়ে খুব ভাল লাগিছে তাতে আনকি কুকুৰ খুব বেছিকৈ পোহে অষ্ট্ৰেলিয়াত কুকুৰৰ মানে গা ধোৱা পৰিচৰ্যা কৰাৰ কাৰণেও এখন গাড়ী আছে একোজন গাভৰু ছোৱালী ধুনীয়া আহে আহি 2-3টা কুকুৰক আমাৰ ইয়াত যেনেকৈ ধুনীয়াকৈ মাছাজ চেণ্টাৰ বা হেৰিত চুলি তুলি কাটি ধুনীয়াকৈ দিয়ে ঠিক তেনেকৈ তাত কুকুৰটো একদম ধুনীয়াকৈ চাফ তাফ দি ধুনীয়াকৈ ধুৱাই চুৱাই আকৌ পিছত তাৰ মানে ধুনীয়া কাৰণে এয়াৰিং কৰি বঢ়িয়াকৈ নমস্কাৰ কৰি দি পঠায় সেইটো এটা তেওঁলোকৰ চাকৰি ঠিক সেইদৰে আপোনাৰ ক'ৰবাত আপোনাৰ ঘৰখনত ক'ৰবাত পকাৰ কিবা এটা হেৰি হ'ল আপুনি এজন মেছনক ফোন কৰিলে তেওঁ আহিলে চালে আৰু সেইটো একদম ফিক্স ৰেট থাকে পাৰ আৱাৰ্ছ সেইভাগে তেওঁলোকে লৈ যায় আৰু তাতোতকৈ এটা আটাইতকৈ ভাল লাগিল অষ্ট্ৰেলিয়াৰ কৰ্মপন্থা কৰ্মব্যৱস্থা আৰু শৈক্ষিক ব্যৱস্থা যে তাত এই যিটো 2 বছৰ বা 1.5 বছৰ বা 1 বছৰ ITIৰ পঢ়ি মিস্ত্ৰী কাঠমিস্ত্ৰী ৰাজমিস্ত্ৰী ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ এনেকুৱা কিবা এটা প্ৰফেশ্যন লৈ যিটো উপাৰ্জন কৰে সেই উপাৰ্জনটো একোজন ডক্টৰ বা ইঞ্জিনিয়াৰ বা তেনেকুৱা উচ্চ খাপৰ চাকৰিয়ালৰ উপাৰ্জনৰ লগত বিশেষ পাৰ্থক্য নাথাকে অৰ্থাৎ দুটা কাৰণে হয়তো ওপৰ লেভেলত অলপ টেক্সটো বেছি প্ৰায় 32% মান এওঁলোকৰ টেক্সটো অলপ কম আৰু দ্বিতীয়তে আটাইতকৈ ভাল লাগে কি তাত কামৰ ক্ষেত্ৰত ইমান বেছি সন্মান দিয়ে কোনেও কাকো কেতিয়াও কি কাম কৰিছে কি চাকৰি কৰিছে কিমান উপাৰ্জন কৰিছে এইবিলাক কেতিয়াও নোসোধে এইটো এটা খুব মানে অপমানজনক কথা কোনোবা যদি কাৰোবাক সোধে মই বহুতকেইটা ল'ৰা ছোৱালী ডেকা গাভৰু চিনি পাইছিলোঁ গৈছোঁ খবৰ লৈছোঁ হয়তো ছোৱালীজনী কাৰ্পেণ্ট্ৰি কৰে আৰু ল'ৰাটো হয়তো ডক্টৰ এনেকুৱা পাইছোঁ ছোৱালীজনী ইঞ্জিনিয়াৰ ল'ৰাটো হয়তো ইলেক্ট্ৰিচিয়ান তাত সেই তেওঁলোকৰ মাজত খুব সুন্দৰ সম্পৰ্ক আছে সামাজিক কোনো ধৰণৰ বৈষম্য নাই কোনো ধৰণৰ তাত কোনে কি চাকৰি কৰি কিমান টকা পাইছে কি কৰিছে একো নাথাকে আৰু যিবিলাক এনেকুৱা ডেকা গাভৰু আপোনাৰ ঘৰত কিবা এটা কাম কৰিবলৈ আহে 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা তেওঁলোকে দেখিবলৈ ধুনীয়া কাপোৰ কানি পিন্ধি আহিছে ধুনীয়া এখন ভাল গাড়ীত আহিছে তেওঁ যে এটা সাধাৰণ মানে হাজিৰা কৰা মানুহৰ দৰে আমাৰ তেনেকুৱাটো নহয় সেইকাৰণে তাত শিক্ষা ব্যৱস্থাটোৰ মিডল লেভেলতে খুব ভাল এটা গুৰুত্ব দিয়া যায় তাৰ ওপৰলৈ যিসকল যায় তেওঁলোকে হয়তো স্নাতকোত্তৰ হয় তাৰপিছত ইউনিভাৰ্চিটিত হয়তো তেওঁলোকে PhD কৰে প্ৰফেচাৰ হয় বা গৱেষণা কাম কৰে কিন্তু সেইখিনি খুব কম মাত্ৰ অষ্ট্ৰেলিয়াত দেখিলোঁ মই আমাৰ ভাৰতীয় বা বাহিৰৰ ল'ৰা ছোৱালীহে বহুতে তেনেকৈ ডাক্তৰ ইঞ্জিনিয়াৰ হৈ গৈ অলপ ওপৰ লেভেলত চাকৰি কৰে তাৰ নিজৰ অষ্ট্ৰেলিয়ান ল'ৰা ছোৱালীবিলাকে সাধাৰণতে মিডল লেভেলতে চাকৰি কৰি they are very highly satisfied খুব সুন্দৰভাৱে জীৱন যাপন কৰি থাকে আৰু তেওঁলোকক দেখিলে কেতিয়াও কিবা এটা আৰ্থিক অনাটনেই কওক বা সামাজিক কিবা এটা প্ৰমূল্যবোধৰ কিবা হেৰি হৈছে অসুবিধা হৈছে তেওঁ কেতিয়াও দেখা নাযায়